আমচুৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মতাদৰ্শৰ ঊৰ্ধত থাকি সংবিধান মানি চলাৰ উপৰিও আমচুৰ গোপনীয়তা ৰক্ষা কৰি যাম। প্ৰকাশ থাকে যে মই যদি আমচুৰ সংবিধানৰ বহিৰ্ভূত যাতে ভৱিষ্যতে আমি এজনকৈ সেনানী হয়। আজি ৰতা আঞ্চলিকৰ যি শপত গ্ৰহণ অনুষ্ঠান যোৱা ছেপ্টেম্বৰ মাহত কমিটিখন গঠন কৰা হৈছিল। 31জনীয়া এটা সবল কমিটি গঠন হৈছিল। সেই কমিটিৰ আজি শপত গ্ৰহণ আছিল। হুছেইন আহমদ সভাপতি হিচাপে লৈ মুঠতে 31জনীয়া কমিটি হৈছিল। এই কমিটিখনক আজি শপত গ্ৰহণ কৰা হ'ল। গতিকে এই কমিটিয়ে আশা কৰিম যে আমাৰ বৃহত্তৰ অঞ্চল আমিনপাৰা, পানীখেতি, চিদাখোৱা আদি কৰি যিকেইখন গাঁও আছে সেই গাঁওসমূহত বিশেষকৈ আমি গুৰুত্ব দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত। আমি দেখা পাইছোঁ বিভিন্ন হয়তো যিসকল স্কুল এৰি বিদ্যালয় এৰি হয়তো ঘৰত বহি আছে, লিখা পঢ়া বাদ দিছে, সেইসকলক এই আঞ্চলিকে যাতে গুৰুত্ব দি সেইসকলক কেনেকৈ স্কুললৈ আনিব পৰা যায় সেই ব্যৱস্থা কৰিব। লগতে বিশেষকৈ আমি সংখ্যালঘু অঞ্চল, এই অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা গা কৰি উঠিছে। গতিকে এই সমস্যাসমূহ সবল নেতৃত্ব দি এই আঞ্চলিক সমস্যা সমাধান কৰিব বুলি আমি আশাবাদী। গতিকে এই ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এইটো আমচুৰ এটা শ্লোগান। আৰু সেই শ্লোগান হিচাপে গতিকে যিটো শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ কাৰণে এই আঞ্চলিকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই নতুন আঞ্চলিকে প্ৰতিটো ঘৰে ঘৰে গৈ ল'ৰা ছোৱালী কেনেকৈ লিখা পঢ়া কৰি আছে তাৰ ওপৰত গুৰুত্ব দিব লাগে। যদি কোনোবাই লেখা পঢ়া কৰিব পৰা নাই, আহিব পৰা নাই, সেইসকলক কেনেকৈ স্কুলমুখী কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু যোৱাকালি শিশু দিৱস গ'ল, বহুতো শিশু এতিয়া শ্ৰমিক হিচাপে কাম কৰি আছে, কিন্তু ওদালগুৰি জিলাতো বহুত আছে। আপোনালোকে সংগঠনৰ ফালৰ পৰা কি ভাবে জনাব চৰকাৰক? গতিকে আমি সংগঠন ফালৰ পৰা এটাই ক'ম, অভিভাৱকসকলক অনুৰোধ কৰিম যে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী উপযুক্ত সময় নোহোৱালৈকে কোনো কামত লগাব নালাগে। চৰকাৰী যি বিনামূলীয়া শিক্ষা চলি আছে সেই ক্ষেত্ৰত অংশগ্ৰহণ কৰিব লাগে। আৰু আঞ্চলিককো আহ্বান কৰিম, যদি আঞ্চলিক এৰিয়াত কোনো ঠাইত তেনেকুৱা ধৰণৰ শিশু শ্ৰমিক যদি আছে, সেই শিশুসকলক তাৰ পৰা প্ৰশাসনৰ সহযোগত উলিয়াই আনি এই স্কুলত ভৰ্তি কৰাই দি শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াব লাগে। যিহেতু বহুতো হোটেল আছে বা ৰেষ্টুৰেণ্ট আছে আৰু ইটাভাটা আছে, ইটাভাটাত দেখিবলৈ পোৱা যায় একেবাৰে কেঁচুৱা, ক'ব গ'লে কেঁচুৱা এইসকলে শিশু শ্ৰমিকসকলে কিন্তু কাম কৰা দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকে দলঙৰ পৰা কি ক'ব, কি প্ৰতিক্ৰিয়া জনাব? তো যদি তেনেকুৱা ধৰণৰ কোনোবাই কোনো দিনে তেওঁলোকক লিখা পঢ়া বাদ দি সেই কামত ঘটাব নোৱাৰে, গতিকে সংগঠনক বা আমাৰ আঞ্চলিকক আজি আমি আহ্বান কৰিম যে ক'ৰবাত যদি তেনেকুৱা ধৰণৰ কোনো শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে, সেই শ্ৰমিকসকলক প্ৰশাসনৰ সহযোগত তাৰ পৰা উদ্ধাৰ কৰি স্কুলমুখী কৰিব লাগে।